নমস্কাৰ মই শ্যাম সুন্দৰ আজিৰ এই ভিডিঅ'ত আপোনালোকলৈ স্বাগতম জনাইছো ভাল হাতৰ অক্ষৰ হৈছে শিক্ষাৰ মেৰুদণ্ড এখন বিদ্যালয়ৰ শিক্ষাদান বা পাঠদানৰ মানদণ্ড জোখা তুলাচনীটো হৈছে ছাত্ৰ ছাত্ৰীসকলৰ ভাল হাতৰ অক্ষৰ আৰু বাক্য তিনটা বিশ্লেষণ কৰিব পৰা সামৰ্থ্য আজিৰ এই ভিডিঅ'ত ইংৰাজীৰ 20টা কাৰ্চিভ স্মল লেটাৰৰ আদি অংশ ইনিশিয়েল পাৰ্ট অফ লেটাৰ্স হাফ টিক মাৰ্ক প্ৰয়োগ কৰি কেনেকৈ 20টা কাৰ্চিভ স্মল লেটাৰ লিখিব পাৰি তাৰে আলোচনা কৰিম ইংৰাজীৰ 20টা কাৰ্চিভ স্মল লেটাৰৰ লিখন বিধি শিকাৰ আগেই আখৰৰ আদি অংশ হাফ টিক মাৰ্কৰ লিখন বিধি শিকা উচিত এই চিনটো হৈছে হাফ টিক মাৰ্কটো লিখোতে লাইনৰ পৰাই স্টাৰ্ট কৰিব লাগে লাইনৰ পৰাই আমি আৰম্ভ কৰিব লাগে আৰু ওপৰৰ হাফ টিক মাৰ্ক ওপৰৰ অংশখিনি সামান্য স্ট্ৰেইট হ'ব লাগে এনেকৈ আমি লিখি অভ্যাস কৰিব লাগে এটা কথা হৈছে হাফ টিক মাৰ্কৰ বৈশিষ্ট্যসমূহ কি আমি হাফ টিক মাৰ্কৰ বৈশিষ্ট্যটো মন কৰিবলগীয়া প্ৰথম বৈশিষ্ট্য হৈছে আখৰৰ আদি অংশ হাফ টিক মাৰ্কটো 20টা কাৰ্চিভ স্মল লেটাৰৰ আদি অংশ ইনিশিয়েল পাৰ্ট অফ লেটাৰ হিচাপে ব্যৱহাৰ হয় দ্বিতীয়তে আখৰৰ আদি অংশ হাফ টিক মাৰ্ক প্ৰয়োগ কৰি লিখা লেটাৰ বা বৰ্ণবোৰৰ লিখন অতি দ্ৰুত আৰু ধুনীয়া তৃতীয়তে আখৰৰ আদি অংশ হাফ টিক মাৰ্ক প্ৰয়োগ কৰি 20টা কাৰ্চিভ স্মল লেটাৰৰ প্ৰতিটোকে একে পাকে লিখাৰ উপৰিও 20টা লেটাৰক একে পাকে লিখিব পাৰি চতুৰ্থতে আখৰৰ আদি অংশ হাফ টিক মাৰ্ক প্ৰয়োগ কৰি 20টা কাৰ্চিভ স্মল লেটাৰক বিভিন্ন ষ্টেপত সহজে লিখিব পাৰি বি আখৰটো হৈছে তিনটা ষ্টেপ ইটো দুটা ঠিক তেনেকৈ 3 4 হয় না 2 3 4 বা 5টা ষ্টেপত এই 20টা আখৰ আমি লিখিব পাৰো আমি বি আখৰৰ আমি কেনেকৈ 20টা আখৰ লিখিম বি আখৰৰ আদি অংশ হাফ টিক মাৰ্ক ফাৰ্স্ট স্টেপ সেকেন্ড স্টেপ এন্ড থাৰ্ড স্টেপ বি আখৰটো আমি তিনটা স্টেপত লিখিব পাৰো ই আখৰৰ আদি অংশ ফাৰ্স্ট হাফ টিক মাৰ্ক ফাৰ্স্ট স্টেপ হাফ টিক মাৰ্ক আৰু সেকেন্ড স্টেপ দুটা স্টেপত আমি লিখিব পাৰো ঠিক তেনেকৈ এফ আখৰটো আমি লিখিব পাৰো ফাৰ্স্ট স্টেপ হৈছে হাফ টিক মাৰ্ক সেকেন্ড স্টেপ এন্ড থাৰ্ড স্টেপ ঠিক তেনেকৈ এইচ আখৰটো আমি ফাৰ্স্ট স্টেপ হাফ টিক মাৰ্ক সেকেন্ড স্টেপ থাৰ্ড স্টেপ তিনটা স্টেপত লিখিব পাৰো আই আখৰৰ আদি অংশ হৈছে হাফ টিক মাৰ্ক সেকেন্ড স্টেপ ফাৰ্স্ট স্টেপ সেকেন্ড স্টেপ আই তিনটা স্টেপত লিখিব পাৰো যে আখৰটো আদি অংশ হৈছে হাফ টিক মাৰ্ক ফাৰ্স্ট স্টেপ সেকেন্ড স্টেপ এন্ড থাৰ্ড স্টেপ ঠিক তেনেকৈ কে আখৰটো আমি এনেকৈ লিখিব পাৰো ফাৰ্স্ট স্টেপ হৈছে হাফ টিক মাৰ্ক সেকেন্ড স্টেপ থাৰ্ড স্টেপ ফৰ্থ স্টেপ এল আখৰটো আমি এল আখৰৰ আদি অংশ হৈছে হাফ টিক মাৰ্ক ফাৰ্স্ট স্টেপ সেকেন্ড স্টেপ দুটা স্টেপত আমি লিখিব পাৰো ঠিক তেনেকৈ ফাৰ্স্ট স্টেপ হৈছে হাফ টিক মাৰ্ক সেকেন্ড স্টেপ থাৰ্ড স্টেপ ফৰ্থ স্টেপ চাৰিটা স্টেপত আমি লিখিব পাৰো এন আখৰৰ আদি অংশ হৈছে ফাৰ্স্ট স্টেপ হাফ টিক মাৰ্ক এন্ড সেকেন্ড স্টেপ থাৰ্ড স্টেপ তিনটা স্টেপত আমি লিখিব পাৰো ঠিক তেনেকৈ পি টো আমি লিখিব পাৰো পি আখৰৰ আদি অংশ ফাৰ্স্ট স্টেপ হৈছে হাফ টিক মাৰ্ক সেকেন্ড স্টেপ এন্ড থাৰ্ড স্টেপ ঠিক তেনেকৈ বাকি আখৰগুলো ফাৰ্স্ট স্টেপ আৰ টো লিখিব পাৰো এস এনেকৈ লিখিব পাৰো তাৰ পিছত টি ফাৰ্স্ট স্টেপ হৈছে হাফ টিক মাৰ্ক সেকেন্ড স্টেপ এন্ড থাৰ্ড স্টেপ তিনটা স্টেপত লিখিব পাৰো ফাৰ্স্ট স্টেপ হাফ টিক মাৰ্ক ভি আখৰটো তিনটা স্টেপত লিখিব পাৰো ঠিক তেনেকৈ ডব্লিউ আখৰটো আমি তিনিটা স্টেপত লিখিব পাৰো আকৌ এক্স আখৰটো চাৰিটা জেড
পঞ্চমতে আখৰৰ আদি অংশ ফুল টিক মাৰ্ক আৰু হাফ টিক মাৰ্ক প্ৰয়োগ কৰাৰ ফলত লেটাৰবোৰৰ মাজৰ ব্যৱধান সমান অনুপাতত থাকে আৰু 26টা লেটাৰ একে পাকে লিখিব পাৰি। 26টা লেটাৰ আমি একে পাকে লিখি মই দেখুৱাইছো। আমি একে পাকে 26টা লেটাৰ হাফ টিক মাৰ্ক আৰু ফুল টিক মাৰ্ক ব্যৱহাৰ কৰি আমি সুন্দৰকৈ লিখিব পাৰোঁ। আখৰবোৰ ধুনীয়া হ'ব। ভিডিঅ'টো ইমানেই। জয় আই অসম।